যেতিয়া স্বামী আৰু স্ত্ৰীৰ দুইজনৰ মন একাত্মভাৱে ভগৱান কৃষ্ণৰ চৰণত নিমগ্ন হ'ব, সেইটোৱে উত্তম সময় হৈছে বৈষ্ণৱ সন্তান জন্ম দিয়াৰ। সেইকাৰণে আগতে বিবাহৰ প্ৰাক মুহূৰ্তত ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি এই ভাগৱতৰ কথাবিলাক বুজি লোৱাৰ নিয়ম আছিল। আজিকালি আকৌ আগতে লেঠাটো মাৰি থয়। ভকতৰ লেঠাটো এদিন আগতে মাৰি দিলোঁ, তৃতীয় দিনা ৰিচিপশ্যন দিছোঁ, ৰিচিপশ্যন সেইদিনা টানিব পাৰে। বাকীটো লেঠা বুলি কয়, এইটো ভকতৰ লেঠা মই এদিন আগত মৰাই দিম। তাৰমানে এই যে ল'ৰা ছোৱালীহাল যে যুগ্ম জীৱনত যে প্ৰৱেশ কৰিব বিচাৰিছে, তেওঁলোকে জানিবলগীয়া কথাখিনি, সৃষ্টি কাৰ্যত কেনেকৈ আগবাঢ়িব লাগে, এই কথাখিনি ভকতৰ মুখে জানিবলৈ দিয়া, তাৰ পৰা আমাক বঞ্চিত কৰি দিলে। আমি নিজে নিজে ফেশ্বনত গুচি গ'লোঁ, খোৱা বোৱাৰ ধান্দা বেছি হৈ গ'ল, আধ্যাত্মিকতাৰ পৰা ফালৰি কাটিলোঁ। আৰু সেইদিনাখন তেওঁলোক হিৰণ্যকশিপু আৰু কয়াধু সৃষ্টি কাৰ্যত আগবাঢ়িলে। কয়াধু গৰ্ভৱতী হ'ল। তাৰ কিছুদিনৰ পাছত পুনৰ হিৰণ্যকশিপু তপস্যাত গ'ল। এইবাৰ দেৱতাসকলে গম নাপালে, আৰু যেতিয়া গম পালে তেওঁ মন্দৰত পৰ্বতত গৈ পেলাই তাত তপস্যামগ্ন হৈ আছে। দেৱতাসকলে আহি অসুৰৰ ৰাজ্য আক্ৰমণ কৰি দিলে আৰু কয়াধুক পাই বন্দী কৰি লৈ গ'ল। দেৱতা অসুৰ চব পলাল। কয়াধুক যেতিয়া বন্দী কৰি লৈ যায়, বাটত নাৰদে লগ পালে আৰু দেৱৰাজ ইন্দ্ৰক ক'লে, হে দেৱৰাজ, তুমি ইয়াক কি কৰিছা? এগৰাকী মহিলাক বন্দী কৰি আনিছা, তুমি শাস্ত্ৰৰ কথা নাজানা? মনুস্মৃতিত লিখিছে, যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, যত্ৰ এতাস্তু না পূজ্যন্তে সৰ্বস্তত্ৰ ফলাক্ৰিয়া। 3য় অধ্যায় 56 নম্বৰ মন্ত্ৰ। য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে, য'ত নাৰীৰ সন্মান নাই সম্পূৰ্ণ কৰ্ম তাত অফল বুলি কৈছে, কোনো কাম নাই তাত। দেৱৰাজক ক'লে যে তুমিতো জানিব লাগে এগৰাকী নাৰীক কেনেকৈ সন্মান কৰিব লাগে, আৰু তুমি বন্দী কৰি আনিছা। দেৱৰাজে ক'লে যে হে দেৱৰ্ষি নাৰদ, এই আইগৰাকীৰ প্ৰতি মোৰ মনত ইমান কোনো বেয়া ভাৱ নাই, না কামনা বাসনা একো নাই, ত কিয় বন্দী কৰিছা? এওঁৰ গৰ্ভত এটা অসুৰৰ সন্তান আছে, এতিয়াই আমি অসুৰৰ পৰা পলাই আছোঁ, আৰু যদি এজন জন্ম হৈ লয় তেতিয়াহ'লে আৰু কিমান দিন থাকিব লাগিব ঠিক নাই। সেইকাৰণে এই সন্তানটো জন্ম হ'লে ইয়াক মই বধ কৰিম আৰু আইগৰাকীক মোকলাই দিম। দেৱৰ্ষি নাৰদে ক'লে এইটো অসম্ভৱ। তুমিতো বাদ দিয়া, পৃথিৱীৰ সমস্ত শক্তি যদি একত্ৰ হৈ পেলাই এই সন্তানটোৰ ওপৰত প্ৰহাৰ কৰে, তথাপিও ইয়াৰ তোমালোকে একো কৰিব নোৱাৰিবা। কিয়? এইজন ভগৱান কৃষ্ণৰ আশ্ৰিত হৈ আছে, তেওঁ যাক ৰক্ষা কৰে, তোমালোকে এইটো একো কৰিব নোৱাৰিবা। আৰু তোমাৰ কাৰণে এইটোৱে ভাল হ'ব, তুমি তৎক্ষণাৎ তেওঁক মুকলি কৰি দি ক্ষমা খোজা। নাৰদে মুকলি কৰি দিলে, কয়াধুৰ ওচৰত ক্ষমা বিচাৰিলে, আৰু কয়াধু নাৰদৰ আশ্ৰমলৈ গ'ল। যিমান দিন গৰ্ভ ধাৰণ কৰি আছিল সিমান দিন নাৰদৰ মুখৰ পৰা ভাগৱত শ্ৰৱণ কৰিছিল। এতিয়া দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ। আইসকল যেতিয়া গৰ্ভৱতী হয়, তেওঁলোকে যি অন্ন গ্ৰহণ কৰে, এডাল নাৰীৰ দ্বাৰা এই সন্তানটোৰ লগত সম্বন্ধ ঘটি থাকে, সেই নাৰীডালৰ নাম হৈছে আপ্যায়নী নাৰী। গৰ্ভৱতী মহিলাগৰাকীয়ে যি অন্ন গ্ৰহণ কৰে তাৰ ৰস আপ্যায়নী নাৰীৰ দ্বাৰা গৈ এই শিশুটোৱে গ্ৰহণ কৰে, আৰু 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা, শ্ৰোত্ৰ, শুনি, নেত্ৰ, চাই, জিহ্বা, টেষ্ট লৈ পেলাই, বা স্পৰ্শ কৰি, চৰ্ম বা শব্দৰ দ্বাৰা, যেনেকৈ হওক, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, এই 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা আমি যেনেকুৱাই জ্ঞান আহৰণ কৰোঁ, গৰ্ভৱতী মহিলাগৰাকীয়ে যদি গৰ্ভ অৱস্থাত এই জ্ঞান যি লয়, তাৰ প্ৰতিটো বস্তুৰ প্ৰভাৱ গৰ্ভত থকা সন্তানটোৱে পায়। সেইকাৰণে এই 10 মাহ 10 দিন বুলি যিটো কয়, সেইকণ সময়ত বিশেষভাৱে আইসকলে, যিসকলে গৰ্ভ ধাৰণ কৰে, তেওঁলোকে এটা কথা জনা উচিত যে এটলিষ্ট এই সময়কণ আমি কোনো ধৰণৰ নিগেটিভ বা ঋণাত্মক কথাবিলাক মনত চিন্তা নকৰোঁ। টিভিত শাহু বোৱাৰী কিবা কাজিয়া, গিৰিয়েক ঘৈণীয়েকৰ সন্দেহা সন্দেহী, অমুক তমুক, এইবিলাক উত্তেজিত ধৰণৰ কিবা, এইবিলাক খা খবৰ লোৱাটো অতি মাৰাত্মক সন্তানটোৰ কাৰণে। সেইকাৰণে পৰাপক্ষত এই 10 মাহ 10 দিন ভাল ভাল কিতাপ পঢ়িব লাগে, পজিটিভ, ভাল ভাল মহাপুৰুষসকলৰ জীৱনী পঢ়ক, ধৰ্মশাস্ত্ৰ পঢ়ক। তেতিয়া কি হ'ব? গৰ্ভত থকা সন্তানটোৰ তাৰ প্ৰভাৱ পৰিব। ইয়াৰ উদাহৰণ অভিমন্যু। অৰ্জুনে সুভদ্ৰাক কৈ আছিল চক্ৰবেহুত কেনেকৈ সোমাব লাগে, গৰ্ভত থকা সন্তানে গম পাইছিল। পাছত যদিও ওলাই অহাৰ কথাখিনি কওঁতে সুভদ্ৰা টোপনি মাৰিলে, গতিকে গম নাপালে।
সেইকাৰণে গৰ্ভ ধাৰণ কৰাৰ আগত এই কথাখিনি বুজিব লাগে। নাৰদে যিহেতু ভাগৱত ধৰ্মৰ কথা কৈ আছিল, প্ৰহ্লাদে মাকৰ গৰ্ভত থাকোঁতে এই কথাখিনি গম পালে, আৰু সেইখিনি এতিয়া দৈত্য শিশুক কৈছে। কি কৈছে? প্ৰথম, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হয়া একমত ভকতি কাছৰ হয়। প্ৰথম উপদেশ দিছে, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপিয় ধ্ৰুৱম অৰ্থদম ৭০১ সপ্তম স্কন্ধ ৬ষ্ঠ অধ্যায় প্ৰথম শ্লোক ভাগৱত। প্ৰহ্লাদে কৈছে মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ। ৮৪ লাখ জনী আমি ভ্ৰমণ কৰি এইটো শৰীৰ পাইছোঁ। কি ৮৪ লাখ? 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাवे पक्षीगम, 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। মানুহৰ শৰীৰ পোৱাৰ আগত এটা জীৱই 20 লাখ স্থাৱৰ মানে ইমুভেবল গছ গছনি হৈ জন্মগ্ৰহণ কৰিব লাগে। 20 লাখ প্ৰজাতি গছ গছনিত এটা জীৱই মানুহৰ শৰীৰ পোৱাৰ আগতে ভ্ৰমণ কৰে। 9 লাখ জলত থকা প্ৰাণীৰ প্ৰজাতি, 29 লাখ, 11 লাখ কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 29 11 40 লাখ, চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, 40 10 50, 30 লাখ বিভিন্ন জন্তু, 80 লাখ, আৰু 4 লাখ বান্দৰৰ প্ৰজাতি, 84 লাখ। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছতো 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। গতিকে প্ৰথমতেতো বুজি লওক যে আমি যিটো শৰীৰ পাইছোঁ এইটো কিমান দুৰ্লভ। এই শৰীৰটো পাবলৈ ব্ৰহ্মায়ো ইচ্ছা কৰে, ভাৰত বৰিষ ধন্য কলি যুগ হৰি 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 হৰিয়ে হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম, এইটো পাবলৈ ইচ্ছা কৰে, কাৰণ ভক্তি কৰাৰ কেৱল সুবিধা মনুষ্য শৰীৰত দিছে। এটা ডাঙৰ কথা। আমি বজাৰৰ পৰা বৰ্তমান ইলেক্ট্ৰনিক্সৰ দিন, আপোনালোকে চবৰে হাতত মোবাইল এটা যেতিয়া আমি কিনি আনো, মোবাইলৰ বক্সটোত এখন কাগজ থাকে, মেনুৱেল বা লিফলেট বুলি কয়। এই লিফলেটখন আগতে পঢ়িব লাগে বা দোকানীৰ পৰা বুজি ল'ব লাগে মোবাইলটোৰ ফাংচন কি। তেনেকৈ ৱাশ্বিং মেচিন, ফ্ৰিজ কওক, আপুনি বাকী মাইক্ৰৱেভ কওক, যিমানবিলাক ইলেক্ট্ৰনিক্সৰ বস্তু আছে সেইবিলাক আনি ব্যৱহাৰ কৰাৰ আগত আমি 10 বাৰ বুজি লওঁ ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম। সাধাৰণ বজাৰৰ বস্তু এটা ব্যৱহাৰ কৰাৰ আগত আমি বুজি লওঁ, পঢ়ি লওঁ। আৰু ইমান দেৱৰো দুৰ্লভ ব্ৰহ্মাৰো প্ৰাৰ্থনী এই নৰতনুটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে কেতিয়াবা আমি মেনুৱেল খুলি চাইছোঁনে নাই? আৰু যদি চাইছোঁ তেতিয়া কেতিয়া? মেনুৱেল কি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। কিন্তু কেতিয়া পঢ়িব? কুমাৰ কালৰ পৰা। 60 বছৰ বয়সত ৰিটায়াৰমেণ্ট হৈ অহাৰ পাছত পঢ়াত একো আপত্তি নাই, শুনাত একো আপত্তি নাই, লাভ তেতিয়াও হ'ব। কিন্তু আপুনি অনুতপ্ত হ'ব, কিয় এইখিনি কৰিব নালাগিছিল, কৰি দিলোঁ, এয়া কৰিব লাগিছিল, নকৰিলোঁ, অনুতপ্ত। কিন্তু যদি জীৱনৰ আৰম্ভণিতে যদি এই জ্ঞানটো পাই যায় তেতিয়া এই ৰিহেব চেণ্টাৰৰ প্ৰয়োজন নহ'লহেঁতেন, এই নিচামুক্তি কেন্দ্ৰৰ প্ৰয়োজন নহ'লহেঁতেন। আমাৰ ল'ৰাবিলাক বা ছোৱালী, আজিকালিতো গুৱাহাটীত ছোৱালীৰ কাৰণেও আছে বোলে নিচামুক্তি কেন্দ্ৰ। ড্ৰাগছ এডিক্ট নহ'লহেঁতেন, ড্ৰাগছ নল'লেহেঁতেন, ৰাতি ৰাতি পাৰ্টিত গৈ ঘৰলৈ ফাঁকি দি পেলাই বেলেগৰ লগত মদ নেখালেহেঁতেন, যদি আধ্যাত্মিক শিক্ষা ল'লেহেঁতেন। কিন্তু নাই, আমি এইটো নল'লোঁ। প্ৰহ্লাদে কৈছে যদি দুৰ্লভ মানুহৰ শৰীৰ পায়, কোনোবা যদি বুদ্ধিমান হয়, তেতিয়াহ'লে কুমাৰ কালৰ পৰাই কৃষ্ণৰ ভক্তি কৰিব, কৃষ্ণৰ একান্ত ভক্তি কৰিব। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। কেৱল মানুহৰ শৰীৰতে 4 পুৰুষাৰ্থ কৰাৰ সুবিধা দিছে। 4 পুৰুষাৰ্থ